এইবাৰ অংকুৰিত অসমৰ যিটো কৃষি বঁটা সেইটো আমি 9 মাৰ্চৰ পৰা কিছু পিছুৱাই দিবলৈ আমি থিৰাং কৰিলোঁ। এইবাৰ ভালকৈ এপ্লাই কৰক। ফোন নাম্বাৰ তাতে আছে, অসুবিধা পালে ফোন কৰিব। ধুনীয়াকৈ এপ্লাই কৰক। 31 মাৰ্চলৈকে আমি এইবাৰ সময়সীমা বান্ধি দিলোঁ। নমস্কাৰ কৃষক বন্ধুসকল, জনাবলৈ পাই সুখী হৈছোঁ আৰু ক'ৰবাত অকণমান দুখো লাগিছে। সুখী এইকাৰণে হৈছোঁ যে আমাৰ কৃষক বন্ধুসকলে মোক ব্যক্তিগতভাৱেও ফোন কৰিছে, আমাৰ হোৱাটছআপ নাম্বাৰটো ফোন কৰিছে। বহুত ফাৰ্মাৰে, বহুত খেতিয়কে আমাক কৈ আছে যে আমি তেওঁলোকৰ কিবা অসুবিধা বা এনেকুৱা হেৰিত ফৰ্মখন ফিল আপ কৰিবলৈ নোৱাৰিলে, ক'ৰবাত কিবা মিষ্টেক হৈ গ'ল, তাৰ কাৰণে তেওঁলোকে আমাৰ যিটো অংকুৰিত অসমৰ কৃষি বঁটা সেই বঁটাটোত অংশগ্ৰহণ কৰাত তেওঁলোকৰ অসুবিধা হ'ল। তো তেওঁলোকে আমাক বহুকৈ মানে ৰিপিটলিকৈ ফোন কৰিছে যে আপোনালোকে পাৰে যদি এইখন অকণমান পিছুৱাই দিয়ক, আমিও তাতে অংশগ্ৰহণ কৰিব বিচাৰোঁ। সেই যিটো আৱেগ, সেই কৃষকৰ যিটো মৰম, কৃষকৰ যিটো আগ্ৰহ, সেইটো দেখি আমি সঁচাকৈয়ে আনন্দিত, আপ্লুত হৈছোঁ। আৰু অংকুৰিত অসম যিহেতু কৃষকৰ বন্ধু, অংকুৰিত অসমে কৃষকক সদায় উষ্ণ স্থানত দিয়ে, ওপৰত ৰাখে, আৰু কৃষকৰ সেই অনুৰোধটোক আমি আদেশ হিচাপে লৈছোঁ। আৰু তাৰ সেই আদেশ অনুযায়ী আমি এইবাৰ অংকুৰিত অসমৰ যিটো কৃষি বঁটা সেইটো আমি 9 মাৰ্চৰ পৰা কিছু পিছুৱাই দিবলৈ আমি থিৰাং কৰিলোঁ। সেই অনুযায়ী আমি এখন আমাৰ পেজত আমি তাতে দিছোঁ যে আমি আকৌ নতুনকৈ আৰু এটা ডেট দিয়া হ'ব, তাতে কৃষকসকলে যাতে আকৌ সহযোগ কৰিব পাৰে। তাৰ লগতে কৃষক বন্ধুসকলক জনাওঁ যে এতিয়া আকৌ সেই ৱেটো আপোনাৰ যিটো আপোনাৰ হোৱাটছআপ নাম্বাৰটো আৰু আপোনাৰ ইমেইল আইডিটো, সেই দুটা আকৌ খুলি দিয়া হ'ল। আজিৰ পৰাই খুলি দিয়া হ'ল, এই বাইটটো যোৱাৰ পাছতেই খুলি দিয়া হ'ব। আকৌ আপোনালোকে নতুনকৈ যিসকলে কৰিলে তেওঁলোকে কৰিব নালাগে, আৰু যিসকলে কৰা নাছিলে, সহযোগ কৰা নাছিলে, আপোনালোকে আকৌ কৰক। এইবাৰ ভালকৈ এপ্লাই কৰক। ফোন নাম্বাৰ তাতে আছে, অসুবিধা পালে ফোন কৰিব। ধুনীয়াকৈ এপ্লাই কৰক। 31 মাৰ্চলৈকে আমি এইবাৰ সময়সীমা বান্ধি দিলোঁ। এইবাৰ যাতে অসমৰ প্ৰত্যেক কৃষকে যাতে মোৰ এই কথাখিনিৰ যোগেদি অংকুৰিত অসমক চিনি পায়, আৰু এইখন অংকুৰিত অসম কৃষকৰ বস্তু হয়, কৃষকৰ মঞ্চ হয়, কৃষকে আঁকোৱালি লৈছেই, আৰু প্ৰত্যেকজন কৃষকে যাতে ইয়াতে আপোনাৰ অংশগ্ৰহণ কৰে। তো তাৰ বাবে মোৰ আকুল আহ্বান, 31 মাৰ্চলৈকে 2025 এইখন খুলি দিয়া হ'ল। আপোনালোকে প্ৰপত্ৰ দিব পাৰিব। আপোনালোকে হোৱাটছআপ নাম্বাৰ তাতে দিয়া আছে, আৰু আপোনাৰ মেইল আইডি দিয়া আছে। আপোনালোকে সেই যোগেৰে আপোনালোকে অংশগ্ৰহণ কৰক। আৰু তাৰ মাজতে আমি আকৌ কোনদিনাখন আমি সেই মঞ্চখন আমি কৰিম সেইটো আমি দি দিম। কোন তাৰিখে আমি বঁটা পুৰস্কাৰ সেই বিতৰণ কৰিম, সেই টাইমটো আমি আকৌ এবাৰ আমি আহি কৈ দিম। তো জয় আই অসম কৃষক বন্ধুসকল, আপোনালোক অন্নদাতা। এইখিনি মোৰ আপোনালোকৰ ওচৰত অনুৰোধ যে আপোনালোকে এইবাৰ অংকুৰিত অসমক যেনেকৈ লৈছে, যেনেকৈ আপোনালোকে ইমান আগ্ৰহেৰে কৈছে যে আমি কৰিব বিচাৰোঁ, আৰু সময় সুবিধাৰ নিমিলাৰ কাৰণে কৰিব নোৱাৰিলে, তাৰ কাৰণে আকৌ এবাৰ ডেটটো পিছুৱাই দিয়া হ'ল। আৰু আপোনালোকে এইবাৰ মিছ নকৰিব। 31 মাৰ্চলৈকে সময়সীমা আছে, আপোনালোকে এপ্লাই কৰক। ধন্যবাদ। জয় আই অসম।